এক নং গোসাইগাঁও সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলৰ কাৰ্যকৰ্তা সন্মিলন আছিলে। ভাবাতকৈ বেছি উৎসাহ কাৰ্যকৰ্তাত আছে। চৰকাৰে কৰা ভাল কামৰ প্ৰতি সঁহাৰি জনাই আশীৰ্বাদ দিবলৈ আজি হাজাৰ হাজাৰ কাৰ্যকৰ্তা স্বেচ্ছাই এই মিটিঙত অংশগ্ৰহণ কৰিছে। মিটিংটো ইমান ডাঙৰ হ'ব লগা নাছিল, কিন্তু কাৰ্যকৰ্তাৰ উৎসাহৰ কাৰণে মিটিংটো বহুত ডাঙৰ হৈ গ'ল। 1000ৰো অধিক কাৰ্যকৰ্তাই মিটিঙত আহিছে আৰু মই ভাবোঁ যে চৰকাৰৰ সফলতা, ভাল কাম কৰাৰ সদিচ্ছা আৰু ভাল কাম কৰি দেখুৱাৰ কাৰণে কাৰ্যকৰ্তাত বহুত উৎসাহ আছে। 24ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলে একগোট হৈ ইলেকশ্যন খেলিব আৰু আমি মোদীজীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে এই ইলেকশ্যনত যাম। আৰু 10 বছৰ আমি উপহাৰ দিব পৰা নাছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ সমষ্টিটো এইবাৰ আমি প্ৰধানমন্ত্ৰী মোদীজীক উপহাৰ স্বৰূপে দিব পাৰিম। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী। উপনিৰ্বাচনৰ পূৰ্বে আপুনি নিজে আহি প্ৰতিশ্ৰুতি দি গৈছিল যে গোসাইগাঁও মডেল টাউন হ'ব, কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়ন দেখিবলৈ পোৱা নগ'ল। এই বিষয়ে আপুনি কি ক'ব? গোসাইগাঁৱত কামবিলাক এতিয়া DPR ষ্টেজত আহিছে। মই ভাবোঁ যে কিছু কাম ডিচেম্বৰৰ আগত আৰম্ভ হ'ব, কিছু কাম মাৰ্চ মাহৰ আগত আৰম্ভ হ'ব। বহু ধৰণৰ পৰিকল্পনা আছিল, বহু ধৰণৰ ৰাইজৰ আকাংক্ষা আছিল, কিন্তু চৰকাৰী কাম হ'বলৈ কিছু সময় লাগে। মই ভাবোঁ যে কাম DPR ষ্টেজৰ পৰা আমি ওলালে টেণ্ডাৰিং প্ৰচেছত আমি যাব পাৰিম। মোক আজি জনালে যে 4খন দলং ফ্লাডত নষ্ট হ'ল। কি হৈছে মই PWDক চাই দিব দিছোঁ। তেখেতসকলে আমাক যেতিয়া ৰিপৰ্টটো দিব, প্ৰয়োজন সাপেক্ষে এই দলংবোৰো মেৰামতি বা নতুনকৈ বনোৱা হয়। আপুনি গাৰ্জিয়ান মন্ত্ৰী হৈ যিধৰণে গোসাইগাঁৱৰ খবৰ লাগিছিল তেনেধৰণে খবৰ লোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজেতো মোক কোনো অভিযোগ দিয়া নাই। দাদা, আপোনাক কিবা যদি অভিযোগ দিছে মই নাজানো। পাৰ্টিটো 1200 কাৰ্যকৰ্তাই আহি হাঁহি মুখেৰে মিটিং কৰি গৈছে। আপোনাক কোনে অভিযোগ দিলে মই নাজানো। কোনোবাই যদি অভিযোগ দিছে মোক নামটো দিব, মই তেখেতৰ লগত ফোনত কথা পাতি ল'ম। কিবা এটা আছে, কালি ৰাতি মোক জনাইছিল। মই উকিলৰ লগত কথা পাতি আইনগত ব্যৱস্থাটো ল'ব দিছোঁ। যোৱা চৰকাৰ হাগ্ৰামা চৰকাৰৰ দিনত হোৱা দুৰ্নীতিবোৰ আমি মানি ল'ব নোৱাৰিম। এটা নিকা ভাৱমূৰ্তিৰে গোটেই প্ৰক্ৰিয়াটো চলিব লাগিব। আৰু মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC এক নিকা ভাৱমূৰ্তি চৰকাৰ চলি আছে আৰু ভাল কাম। দাদা, বহুকেইটা পেচেঞ্জাৰ এক্সপ্ৰেছ ইতিমধ্যে ইয়াত ষ্টপেজ আছিল যদিও বৰ্তমান এইবিলাক উঠাই দিয়া হৈছে গোসাইগাঁৱত। এই বিষয়ে আপুনি ব্যৱস্থা কৰাৰ কাৰণে কি ব্যৱস্থা ল'ব? পুনৰবাৰ যিখিনি কথা আছে আজি আপুনি মোক জনাইছে, ৰাইজেতো জনোৱা নাছিলে। আপোনাৰ বহুতখিনি আছে, আপুনিও যদি অনুগ্ৰহ কৰি যদি লিখিতভাৱে মোক দিয়ে, এইখিনিও আমি মীমাংসাবোৰ কি ভাল কৰিব পাৰি কৰাৰ চেষ্টা কৰিম। যোনে নহওক 2 লাখ ভোটত আমি জিকিম বুলি আমি ঠিক কৰি আছোঁ। কোন হ'ব এইটো আমাৰ চিন্তাত নাথাকে। কাৰ্যকৰ্তাৰ মনত আছে মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে। কোন দলৰ কেণ্ডিডেট হ'ব এইটোও চিন্তাত নাই। কাৰ্যকৰ্তাই 2টা সিদ্ধান্ত লৈছে যে এইবাৰ মোদীজীক আমি এজন MP উপহাৰত দিম আৰু 2 লাখ ভোটৰ ব্যৱধানত জিকাই পঠাম। এইটোৱে কাৰ্যকৰ্তাই সিদ্ধান্ত লৈছে।